বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত ঢিঙত AIUDFৰ অৱস্থান ধৰ্মঘট। আজি ঢিং ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত AIUDFৰ নেতা কৰ্মীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। কাৰাৰুদ্ধ ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামৰ মুক্তিৰ দাবীত আৰু অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে AIUDFৰ নেতা কৰ্মীসকলে। ঢিং সমষ্টিৰ AIUDFৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক মুক্তি দিয়ক, সাম্প্ৰদায়িকতা বন্ধ কৰক, বিদেশীৰ নামত স্বদেশী হাৰাশাস্তি বন্ধ কৰক, উচ্ছেদ অভিযান বন্ধ কৰক ইত্যাদি শ্লোগানেৰে ঢিঙৰ আকাশ বতাহ কঁপাই তোলে। লগতে এই প্ৰতিবাদ স্থলীৰ পৰাই AIUDFৰ কৰ্মীসকলে ঢিং ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান আৰু যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমানকে আদি কৰি শতাধিক AIUDFৰ কৰ্মী উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। এই বাৰিষা ছিজনত সৰু সৰু কণ কণ ল'ৰা ছোৱালী বহুত মানুহ আই মাতৃসকল আছে, তেওঁলোকক আজি যধে মধে উইদাউট প্ৰায়ৰ নটিছ আগদিনাখন নটিছ দি পেলাই 8 ঘণ্টা 10 ঘণ্টা নটিছৰ ভিতৰত মানুহখিনিক উচ্ছেদ কৰা হৈছে। আজি লাখ লাখ মানুহক বেঘৰ কৰি দিয়া হৈছে। এই মানুহখিনি ক'ত থাকে? আৰে ভাই, চৰকাৰ আছে, তোমাৰ মাটিৰ দৰকাৰ আছে, দেশত আইন আছে, আদালত আছে, উচ্চতম আদালতৰ নিৰ্দেশ আছে, একো নিৰ্দেশ নামানি অমানৱীয়ভাৱে এই মানুহখিনিক এনেকৈ উচ্ছেদ কৰি দিয়াটোৰ আমি বিৰোধী। গতিকে আমি বিচাৰিছোঁ যে মানুহখিনিক পুনৰ সংস্থাপন নিদিয়ালৈকে, মানুহখিনিক ছেটেল নকৰালৈকে কোনো মানুহক যাতে এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰা নহয়। বিশেষকৈ এই বাৰিষা ছিজন, এইটো ছিজন নহয় উচ্ছেদৰ। এটা আজি ঠাণ্ডা দিনত উচ্ছেদ কৰিলেও মানুহে এটা এডজাষ্ট কৰি ক'ৰবাত থাকিব পাৰিলেহেঁতেন। গতিকে এখন চৰকাৰ হৈছে অভিভাৱকৰ নিচিনা, তেওঁলোক আমাৰ মাক বাপেকৰ নিচিনা। এই দেশৰ বনাফাইড ইণ্ডিয়ান চিটিজেন, এই দেশৰ নাগৰিক, তেওঁলোকক এনেকৈ উচ্ছেদ কৰি অমানৱীয় এনেকুৱা কৰিব নাপায় নহয়। তো আজি সন্তানেও যেতিয়া মাক বাপেকৰ লগত খং কৰিলে কিয় নোখোৱাকৈ থাকে, ক'ৰবাত গৈ পেলাই মনে মনে থাকে। এইবিলাকে মৌন আন্দোলন, তাৰ পৰা এইবিলাক অনশন, এইবিলাক ক'ৰ পৰা আহিছে? তাৰ পৰা আহিছে। এখন চৰকাৰ মাক বাপেকৰ নিচিনা, কিন্তু এই চৰকাৰে মাহিয়াৰ দৃষ্টিত এই এক শ্ৰেণীৰ বিশেষ জনগোষ্ঠীৰ মানুহক টাৰ্গেট কৰি লৈ উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে। গভৰ্ণমেণ্টে আপোনাৰ বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে কমন আপোনাৰ নটিছ দিছে। চব মানুহে, অসমৰ চব মানুহে নটিছ কৰিছে, আপোনাৰ পৰ্টেলত এপ্লাই কৰিছে। এপ্লাই কৰিলে আজি বাছি বাছি কিছু মানুহক আপোনাৰ মাটিৰ পট্টা দিয়া হৈছে, আৰু বাকী মানুহখিনি কোন কোন মানুহ চৰকাৰী কোন কোন মাটিত বহি আছে সেই ৰিপৰ্টটো সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি তাৰপিছত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এনেকুৱা কৰিব নাপায়, এনেকৈ এখন দেশ নচলে। গতিকে আমি বিচাৰিছোঁ যে আজি আমি মাননীয় ঢিং চক্ৰ বিষয়ৰ জৰিয়তে আমি মাননীয় গভৰ্ণৰলৈ আমি মেম'ৰেণ্ডামো ছাবমিট কৰিম। তাৰ জৰিয়তে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, গভৰ্ণৰক আমি অনুৰোধ জনাইছোঁ যে আজি গ্ৰাউণ্ড নোহোৱাকৈ বেআইনীভাৱে আমাৰ মাননীয় বিধায়কক যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে, আজি প্ৰায় 4 মাহ হ'ব, যথেষ্ট অমানৱীয়। আমি ভাবিছোঁ তৎকালে তেওঁক ৰিলিজৰ ব্যৱস্থা কৰক, আৰু এই ধৰণৰ মানুহক ৰিহেবিলিট নকৰাকৈ ভাৰতবৰ্ষত আইন আছে, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 আছে। এই দেশত আইন আছে। 2013 চনত আইন পাছ কৰা আছে যে এজন মানুহক তুমি উচ্ছেদ কৰাৰ আগতে তেওঁক ভূমি দিব লাগিব, তেওঁৰ সংস্থাপন ব্যৱস্থা কৰিব লাগিব, ইফ হি ইজ বনাফাইড ইণ্ডিয়ান চিটিজেন। আৰু যিখিনি মানুহক উচ্ছেদ কৰিছে ইয়াত এজনো বিদেশী মানুহ নাই, গোটেইখিনি মানুহ বনাফাইড ইণ্ডিয়ান চিটিজেন। গতিকে তেওঁলোকক উচ্ছেদ কৰাৰ আগতে যেতিয়া চৰকাৰৰ ভুলবিলাক সমালোচনা কৰে, চৰকাৰৰ ব্যৰ্থতাসমূহ যেতিয়া সমালোচনা কৰে, এই চৰকাৰে এই সমালোচনাবিলাক সহ্য নকৰে। কিন্তু আমি জানো যে গণতান্ত্ৰিক দেশ এখনত বিৰোধীক আজি সংবিধানে এই অধিকাৰ দিছে। এইটো কেৱল মাত্ৰ বিৰোধী সদস্যসকলৰ অধিকাৰেই নহয়, এইটো তেওঁলোকৰ কৰ্তব্য। আজি ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে চৰকাৰৰ ব্যৰ্থতা, আজি চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই, কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি মেৰুকৰণ কৰি তেওঁলোকে আগন্তুক 26 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে বিভিন্ন সময়ত যেতিয়াই চৰকাৰ যিকোনো কামত ব্যৰ্থ হৈছে, ক'ৰবাত যদি আৰক্ষী মোতায়েন কৰাত যদি অৱহেলা হৈছে, সেই সময়ত হাজী আমিনুল ইছলাম চাহাব ঢিং সমষ্টিৰ বিধায়কে
সমালোচনা কৰিছে চৰকাৰক, কিন্তু চৰকাৰে সেই সমালোচনা সহ্য কৰি ল'ব পৰা নাই। আজি হাজী আমিনুল ইছলাম চাহাবক আজি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি 1 বছৰৰ কাৰণে ডিটেইন কৰি ৰখা হৈছে। আমি ভাবোঁ এইটো চৰকাৰৰ সম্পূৰ্ণ এটা কাপুৰুষালী আৰু তেওঁলোকৰ এটা চূড়ান্ত এটা অন্যায় বিৰোধী পক্ষৰ লগত কৰিছে। আমি দাবী জনাইছোঁ যদি চৰকাৰৰ বুকুত যদি সৎ সাহস আছে, হাজী আমিনুল ইছলাম চাহাবক অতি শীঘ্ৰে আজি কাৰাগাৰৰ পৰা মুক্তি দিয়ক আৰু বিৰোধী সদস্য হিচাপে তেখেতে সমালোচনা কৰিব। এই সমালোচনা ৰাজনৈতিকভাৱে চৰকাৰে জবাব দিয়ক যদি চৰকাৰৰ সৎ সাহস আছে। আজি সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদৰ নামত কেৱল মাত্ৰ মুছলমান লোকসকলক বাছি বাছি আজি উচ্ছেদ কৰা হৈছে। মুছলমান লোকসকলক বাছি বাছি তেওঁলোকক নোটিছ জাৰি কৰা হৈছে উচ্ছেদ কৰা হ'ব বুলি। আৰু ইপিনে চৰকাৰে কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰা হৈছে। যদি তেওঁলোক বাংলাদেশী তেতিয়াহ'লে আমি দাবী জনাওঁ যে বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। আমি একমত। কিন্তু এই ধৰ্মৰ নামত সাম্প্ৰদায়িকতা আৰু এই হিন্দু মুছলমানৰ নামত যি ৰাজনীতি, যি সাম্প্ৰদায়িকতা, এই সাম্প্ৰদায়িকতা বন্ধ হ'ব লাগে বুলি আজি আমি ধিং সমষ্টিৰ উদ্যোগত আয়োজিত এই ধিং ৰাজচক্ৰ চৌহদত আমি অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ। এই অৱস্থান ধৰ্মঘটৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে অন্তত নিজে ক্ষমতাৰ বলিত আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে। বাছি বাছি মুছলমানসকলক এই দুৰ্বল এটা জাতিক তেওঁ অত্যাচাৰ কৰিব নালাগে। আমি জানো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট ব্যস্ত থাকে। মই আহ্বান জনাম অন্তত মুখ্যমন্ত্ৰী মহোদয়ে 10 মিনিট সময় তেওঁ উলিয়াই আজি বিশ্বৰ ইতিহাস অধ্যয়ন কৰিবলৈ আজি নমৰুদ আজি বাদশাহ ফেৰাউন তেওঁলোকৰ ইতিহাস অধ্যয়ন কৰক। ক্ষমতাৰ ৰাগিত এটা সময়ত তেওঁলোকে নিজকে ভগৱান ঈশ্বৰ বুলি তেখেতসকলে দাবী কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰিণতি কি হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই ইতিহাসসমূহ অলপ অধ্যয়ন। আপোনালোকে জানে পেহেলগাম কাণ্ডৰ এটা বক্তব্যৰ আলম লৈ অসম চৰকাৰে আমাৰ ডিং সমষ্টিৰ 3বাৰৰ বিধায়ক মহোদয়ক গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰৰ প্ৰায় 12 দিনৰ দিনত আমাৰ নগাঁও নিম্ন আদালতে তেখেতক জামিনত মুক্তি দিছিলে। ইয়াৰ পিছত আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে আমাৰ হাজী আমিনুল ইছলাম চাহাবৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহী গোচৰ লগাই তেওঁক ডিটেইন কৰি ৰাখিছে। আৰু আমি আজি এই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে আমাৰ ডিং সমষ্টিৰ উন্নয়ন স্থগিত হৈছে, আমাৰ হাজী আমিনুল ইছলাম চাহাবক মোকলাই দিব লাগে। অন্যথা আমাৰ AIUDF দলে ইয়াতকৈ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু আমাৰ আজিৰ এই আন্দোলনৰ জৰিয়তে আমি অসম চৰকাৰক ক'ব বিচাৰোঁ যে অসমত যি অমানৱীয় অত্যাচাৰ, যি উচ্ছেদ অভিযান তেওঁ আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান তেওঁ বন্ধ কৰিব লাগে। যদি উচ্ছেদ অভিযান বন্ধ নকৰে ইয়াৰ ফল কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ভুগিব।